Hi everyone. আজি তোমালোকলৈ আমি লৈ আহিছো তিনিচুকীয়া ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি পেপাৰখন অলৰেডি তোমালোকে এখন চাই তথাপিও একবাৰ মুভ কৰি দিও Hi everyone. কি খবৰ আশা কৰো সবৰে ভালে আছে আজি তোমালোকলৈ লৈ আহিছো তিনিচুকীয়া ডিস্ট্ৰিক্টৰ পেপাৰখন গতিকে দেৰি নকৰো একদম দেৰি নকৰি ধুমধাম মেথছখিনি কৰি যাও হয় অলপ স্পিড পাম আজি So m square আৰু m plus 1 square ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আনসাৰ কি যাব twice m কাৰণ সৰুটোৰ লগত 2 পূৰণ কৰিব লাগে নেক্সট যদি 2 5x আৰু 50 সমান অনুপাতত থাকে তেন্তে x ৰ মান কি হ'ব সো মই তোমালোকক এটো কৈছিলো অনুপাতত থাকিলে 2 * 50 কেনেকৈ কৰিব লাগে 2 * 50 মানে প্ৰথমটো আৰু লাষ্টৰটো ইকুৱেল টু মাজৰ দুটা কৰি দিব লাগে তো 5 * x এটা 5 আৰু 50 কাটিলে কেন পাই যাব 10 বা 2 পূৰণ 10 20 তো x ৰ ভ্যালুটো কিমান হৈ যাব 20 এটা সদায় মনত ৰাখিবা সমান অনুপাতত বুলি ক'লে প্ৰথমটো আৰু লাষ্টৰটো পূৰণ ইকুৱেল টু মাজৰ দুটা পূৰণ ওকে a square bc plus ab square c plus abc square উৎপাদকবোৰ তো উৎপাদক কি হ'ব ইয়াত আছে a square a মিনিমাম a কমন আহিব ইয়াত b b square b b কমন আহিব c c c square to c কমন আহিব ইয়াৰ পাকি থাকি যাব a প্লাস এ থাকি যাব b প্লাস এ থাকি যাব c তো উৎপাদক কি হ'ব abc আৰু এটা a plus b plus c তো abc a plus b plus c হৈ গল নেক্সট which of the following are perfect square কোন কেটা perfect square হ'ব which of the following are perfect square তো 5 থাকিলে perfect square হয় ওকে তো 5 থাকিলে তো তোমাৰ পারফেক্ট স্কয়ার হ'ব পৰা চান্সেস থাকে 1 থাকিলে হ'ব পৰা 2 থাকিলে তো নহয় এটো খাতাং নহয় মানে ইউনিট প্লেসত মানে এককৰ ঘৰত 2 থাকিলে নহয় আৰু বাকি 6084 তো পারফেক্ট স্কয়ার হয় নে নহয় এটো আমি জানিব লাগিব ঠিক আছে না 2 আৰু 3 তো আছে নেকি 2 3 2 3 4 তো নহয় এটা 4 তো আছে তো 1 2 3 আচ্ছা আচ্ছা এটা চোৱা হা 4 তো নহয় মানে একদম ইউনিট প্লেসত যদি 2 থাকে 3 থাকে 7 থাকে 8 থাকে 2 3 7 8 একেটা থাকিলে কেতিয়াও পারফেক্ট স্কয়ার নহয় তো এদিকে 4 তো নহয় ইয়াত তলৰ কোনকেটা পূৰ্ণবৰ্গ সংখ্যা হয় বুলি কৈছে ন ইয়াত 4 আছে ইয়াতো 4 আছে তো ইয়াত অপচন কেটা 4 4 আছে ন তো একেটা নহব তো থাকি গল কি 1 2 3 তো গতিকে অপচন এটো হৈ গল 1 2 3 হৈ গল তো আমি এনেকে এলিমিনেশন কৰি পেলাই ম্যাথটো কৰিলো নেক্সট 2 not into 3 not into 4 not or মান হ'ব 1 yes 1 এ হ'ব কাৰণ 2 not মানে 1 into 3 not মানে 1 into 4 not মানে 1 1 into 1 into 1 মানে 1 ঠিক আছে না খালি 2 not মানে 1 তো ইয়াত যদি প্লাস দিয়া আছে তেতিয়া আকৌ 3 হ'ল গিয়া কাৰণ 1 + 1 + 1 3 হ'ল প্ৰতিটো সংখ্যাই নিজেই নিজৰ উৎপাদক yes হয় প্ৰতিটো সংখ্যা each number is a factor of itself প্ৰতিটো সংখ্যা নিজে নিজে উৎপাদক উক্তি 1 শুদ্ধ উক্তি 2 শুদ্ধ তো দুইটা উক্তি 1 আৰু 2 শুদ্ধ অপচন কোনটো যাব সি Okay. Next. পৰিমেয় সংখ্যা 1 to 51 divided by 6 to 5 or দশমিক প্ৰসাৰণ কেইটা দশমিক স্থানৰ পিছত শেষ হ'ব ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো কাৰণে কি হ'ব এটো সাইটো কটাকটি না যায় ন গতিকে কটাকটি দিতে না যায় 625 মানে কি যাব 5 to the power 4 হাইয়েস্ট পাৱাৰটো মতে তো হাইয়েস্ট পাৱাৰটো কিমান আছে 4 আছে ন তো 4 ৰ মতে তো কিমান হৈ গল আনসাৰ 4 তাৰ পিছত কোৱেশ্চন নম্বৰ 7 যদি লসাগু ab = 10 হয় আৰু a b ৰ গুণিতক হয় তেন্তে a b ৰ মান হ'ব ওকে a b ৰ মান হ'ব a b ৰ গুণিতক ওকে এটো a = 10 b = 2 সোয়া কি দিছে লসাগু a b লসাগু তো 10 বুলি কৈছে LCM LCM তো কি যাব 10 ঠিক আছে না এতিয়া a to b ৰ গুণিতক ঠিক আছে না a b গুণিতক a to মানে জানা 6 কাৰ গুণিতক 3 গুণিতক 6 to 3 ৰ কি গুণিতক that means 6 3 এ ডিভাইড কৰিব পাৰিবা এটা 2 5 হয় না 5 ক 2 ৰে নোৱাৰা 1 ক 10 হয় না এটো পাৰিবা না আৰু LCM তো কি দিছা আছে 10 দি থোৱা আছে হল এইখিনি আমি এনেকে ভাবিব লাগিব আইছত দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = 5q + r যত q
কি দি থোৱা আছে where 0 is less than equal to r is less than 5 okay কাৰণ আমাৰ কি হয় ইউক্লিডত 0 is less than equal r is less than কি হ'ব b ঠিক আছে না মানে ৰিমাইন্ডাৰটো 0 হ'ব নহলে পাছতকে কি হৈ যাব সৰু হ'ব হৈ গল নেক্সট অপচন কোনটো হৈ যাব বি 9 নম্বৰ 23.1468 টো এটা পৰিমেয় সংখ্যা ইয়াছ এটো পৰিমেয় সংখ্যা কাৰণ এটো ইয়াৰ পিছত দশমিক নাই ঠিক আছে না এটো হে হৈ গৈছে পৰিসমাপ্ত হলে কি হৈ যাব পৰিসমাপ্ত হলে পৰিমেয় সংখ্যা আৰু 2 + √3 এটা বাস্তৱ সংখ্যা হয় এটো অপৰিমেয় সংখ্যা আৰু সকলোখিনি অপৰিমেয় সংখ্যা কি হৈ যাব বাস্তৱ সংখ্যা হয় তো গতিকে দুইটা উক্তি a আৰু b শুদ্ধ হ'ব ঠিক আছে দুইটা উক্তিয়ে a আৰু b কি হৈ যাব শুদ্ধ কি হৈ গল কাৰণ 23.1468 টো পৰিসমাপ্ত হে হৈ গৈছে ফিনিশ টাৰ্মিনেটিং পৰিমেয় সংখ্যা 2 + √3 এটা বাস্তৱ সংখ্যা বুলি কৈছে হয় বাস্তৱ সংখ্যা হৈ গল নেক্সট ইউক্লিডৰ বিভাজন কলম বিধি ব্যৱহাৰ কৰি দেখুওৱা যে 270 নিৰ্ণয় কৰিবলৈ শুদ্ধ পদ্ধতিৰ ক্ৰমটো ইয়াত শুদ্ধ পদ্ধতিৰ ক্ৰমটো তো প্ৰথমতে কি আহিব 272 কাৰণ কি দিয়া আছে সংখ্যাটো কি দি থোৱা আছে 272 তো 272 148 * 124 তো গতিকে তাৰ পিছত 148 টো আহিব কাৰণ 148 তে আগবা হৰণ কৰিছিল 148ক আমি কি দি হৰণ কৰিম 124 into 1 plus তাৰ পিছত 124 কৰিব মানে প্ৰথমতে আহিব 2 তাৰ পিছত আহিব 1 এবাৰ 124 কোনে কৰিছে 4 এ তাৰপিছত আহি যাব কোনটো 3 গতিকে 2 1 4 3 2 1 4 3 কোনটো এইটো অপচন এ 2 1 4 3 হৈ গল নেক্সট যদি দ্বিঘাত বহুপদ x² + 3x + k এটা শূন্য 2 হয় তেন্তে k এর মান কিমান হ'ব তো এটো দ্বিঘাত বহুপদটো কি দি থোৱা আছে x² + 3x + k এটা শূন্য কি বুলি কৈছে 2 হয় তেন্তে k এর মান তো দ্যাট মিন্স কি হৈ যাব মই এটা শূন্য যদি 2 হয় মানে x এর জায়গাত 2² 3 * 2 + k is exactly equal to কি যাব 0 2² মানে কি যাব 4 + 6 + k = 0 4 + 6 10 + k = 0 then k = plus and পিনে গুছি গলে -10 এটা হ'ব অপচন হৈ গল ওকে তলৰ কোনটো x² - 3 বহুপদৰ এটা শূন্য হয় তলৰ কোনটো এটা শূন্য হ'ব সা ওকে x² - 3 যদি হয় তো গতিকে বহুপদৰ শূন্য হলে ইকুৱেল টু 0 ধৰিলো x² - 3 শূন্য হলে ইকুৱেল টু 0 ধৰিলো x² = কি যাব 3 and x = plus minus √3 মানে এটা যাব +3 plus √3 আৰু এটা যাব -√3 গতিকে এটো এটা হয় ঠিক আছে নেক্সট যদি √3 আৰু -√3 বহুপদ x⁴ plus x³ - 9x² - 3x + 18 ৰ দুটা শূন্য হয় তেন্তে তলৰ কোনটো পদত্ব বহুপদৰ উৎপাদক হ'ব আচ্ছা এটা দিছে x plus এটো √3 দিছে আৰু এটা দিছে -√3 তো √3 হলে কি যাব x - √3 আৰু এটা যাব x plus √3 তো x plus √3 -√3 কেন এটো কাৰণে x - √3 তো এটো যাব অপচন তো আমি এনেকা ম্যাচ কৰিছো এনে নহয় যদি 2 টো যদি শূন্য হয় তো উৎপাদকটো কি যাব x - 2 ঠিক আছে না আৰু যদি -2 শূন্য হয় তো উৎপাদক কি লিখো আমি x plus 2 ওকে নেক্সট ক খণ্ডত বহুপদ আৰু খ খণ্ডত পদত্ব বহুপদৰ লেখ x অক্ষক সেট কৰা বিন্দুৰ সংখ্যা দিয়া হৈছে আচ্ছা এটো ক খণ্ডক খ খণ্ডৰ লগত মিলাই শুদ্ধ বিকল্পটো বাছি যাবলৈ কৈছে তো x are given in the maths okay ক খণ্ডত কি দিয়া আছে ক খণ্ডত বহুপদ আৰু খ খণ্ডত পদত্ব বহুপদবোৰৰ লেখে x অক্ষত ছেদ কৰা বিন্দুৰ সংখ্যা আচ্ছা এটো ৰৈখিক বহুপদ তো গতিকে ম্যাক্সিমামটো এবাৰে কাটিব পাৰিব দ্বিঘাতে ম্যাক্সিমাম দুবাৰ ত্ৰিঘাতে ম্যাক্সিমাম কিমান হ'ব তিনিবাৰ মানে a3 হ'ব a3 আৰু b আচ্ছা সৰি a2 হ'ব a2 হ'ব চাই ল a2 আৰু b এ কি হ'ব b3 a2 b3 আৰু c1 a2 d হ'ব a কলে গ'ল
a আহিলে 2 লে b আহিলে গলে 3 লে আৰু c গল 1 লে এটো ঠিক আছে নেক্সট যদি 2 আৰু -3 এটা দ্বিঘাত বহুপদৰ দুটা শূন্য হয় তেন্তে বহুপদটো হ'ব কি দি আছে 2 আৰু -3 এটা দ্বিঘাত বহুপদৰ দুটা শূন্য তো কি যাব x² - 2 আচ্ছা বহুপদ কেনেকৈ উলিয়ায় x² - 0 ৰ সমষ্টি 2 - 3 into x plus product of this then x² - 2 plus a minus a minus 3 into x plus a minus a minus 2 3 কি যাব 6 now x² minus 2 পা 3 গলে কি যাব -1 into x minus 6 now x² minus a minus a plus 1 into x x minus 6 so x² plus x minus 6 x² plus x minus 6 এটো d হৈ গল নেক্সট যদি আলফা বিটা গামা ওকে কি দিয়া আছে বহুপদ x³ - 4x² + 5x - 2 শূন্য হয় তেন্তে আলফা প্লাস বিটা প্লাস গামা ইকুয়াল টু 4 আলফা বিটা বিটা গামা গামা আলফা - 5 আলফা বিটা গামা এটো কিছে 2 দিছে ঠিক আছে চাও আমি যদি আমাক ইয়াত শূন্য তিনটা দিছে ন তো সামত মানে শূন্যৰ যোগফল সামত 0 সদায় কি যাব - b বাই মাইনাস এটো হৈ যাব x ৰ জায়গা x³ তাৰ জায়গাত যেটো মানে তাৰ সহগটো 1 x² সহগটো b হ'ব গতিকে -4 আৰু a জায়গাত কি আছে 1 মাইনাস এ প্লাস 4/1 আলটিমেটলি 4 তো এটো শুদ্ধ আৰু আলফা বিটা বিটা গামা গামা আলফা ইকুয়াল টু কি হৈ যায় c/a তো c জায়গাত কি আছে 5 a জায়গাত 1 c জায়গাত 5 আছে ইয়াতো প্লাস 5 ইয়াত কি দিলে -5 মানে এটো ভুল আৰু আলফা বিটা গামা product of the 0 কি আছে -d/a দেখে মাইনাস d জায়গাত কি আছে -2 আৰু a জায়গাত কি আছে 1 তো -1 আছে প্লাস 2/1 মানে 2 হৈ গল তো গতিকে এটো শুদ্ধ হয় গতিকে কোন দুটা উক্তি শুদ্ধ ওকে উক্তি a উক্তি b আৰু উক্তি c শুদ্ধ গতিকে আমাৰ কোনটো কি হ'ব চোৱা a আৰু b শুদ্ধ হয় b ভুল আছে b আৰু c শুদ্ধ এটো ভুল হ'ব a আৰু c শুদ্ধ ওকে অকল a আৰু c শুদ্ধ यस a টো শুদ্ধ আছিল c টো শুদ্ধ আছিল সকলো a b c শুদ্ধ নহয় গতিকে অপচন কোনটো হৈ যাব c ওকে নেক্সট 17 নাম্বার ওকে 17 নাম্বার কোয়েশ্চন তো গল যদি 3x plus twice ky minus 2 equal to 0 আৰু twice x plus 5y plus 1 equal to 0 ৰেখা দুডাল সমান্তৰাল হয় তেন্তে k এর মান কি হ'ব আমাক কি কৈছে a ৰেখাডাল আৰু a ৰেখাডাল সমান্তৰাল that means 3 কি হৈ যাব 3/2 equal to এটো কি হৈ যাব চোৱা x ৰ সহগটো 3 ইয়াত x ৰ সহগটো y সহগটো 2k বা ইয়াত y সহগটো কি যাব 5 is not equal to নালাগে গতিকে 3 5 গুণ কিমান হৈ গল 15 2 দুগুণ 4k k equal to 15 divided by 4 to 15/4 এটো হৈ গল आंसर অল নেক্সট যদি রৈখিক সমীকরণ জোড় এটা সংগত হয় তেন্তে রেখা দুডাল হ'ব ওকে যদি রৈখিক সমীকরণ জোড় এটা সংগত হয় সংগত হবলে হলে কি হ'ব লাগিব কটাকটি কৰিব লাগিব আৰু সদায় মিলি যোৱা হ'ব লাগিব মানে ঠিক আছে তো প্যাৰেলাল সংগত নহয় সদায় মিলি যোৱা এটো সংগত হয় কিন্তু অকল এডালতেটো নহয় ন তো ইন্টারসেক্টিং অর কোইন্সিডেন্ট এটো চোৱা কটাকটি কৰা বা মিলি যায় দুইটাৰ কাৰণে হয় না তো ঠিক আছে তো গতিকে অপচন পারফেক্ট অপচনটো কোনটো হ'ব সি হ'ব কাৰণ সংগতৰ কাৰণে দুটা কন্ডিশন আছে এটা হৈ গল কটাকটি কৰা ৰেখা আৰু এটা হৈ গল মিলি যোৱা ৰেখা আৰু অসংগতৰ কাৰণে অকল কি আছিল প্যাৰেলাল ওকে 19 নম্বৰটো রৈখিক সমীকরণ জোড় x plus y minus 6 equal to 0 আৰু twice x plus 3y minus 16 equal to 0 x আৰু y মান কিমান হ'ব আচ্ছা এটো আমাক কি কৰিবলৈ দিছে আমাক তুমি সলভ কৰিব দিছে x আৰু y মানটো কিমান হ'ব ঠিক আছে ইয়াত x কি আছে ইয়াত কি আছে 2 আছে ন ইয়াত 2 মিলাই চাও আমি 2 এটা মাল্টিপ্লাই কৰি দিও তো 2 into x plus y minus 6 equal to 0 then 2 into x কি যাব twice x plus twice y minus 12 equal to 0 এতিয়া আমি কি কৰিম দুইটা ইকুয়েশন x আৰু y মান কৰিছে ন তো twice x plus twice y minus 12
এই টুৰ পৰা এই সমীকৰণটো আমি মাইনাছ কৰি দিওঁ মাইনাছ কৰি দিলে কি যাব মাইনাছ 2x মাইনাছ 3y ঠিক আছে এই সমীকৰণটো আমি মাইনাছ কৰি দিম না তো মাইনাছ 2x মাইনাছ প্লাছ মাইনাছ 3y মাইনাছ মাইনাছ কি যাব প্লাছ কি হৈ যাব 16 এপিনেও 0 আছে 0 0 মাইনাছ 0 কি যাব 0 দেন প্লাছ 2x মাইনাছ 2x কেনসেল তো থাকি গল কি twice y আৰু এপিনে কি হল মাইনাছ 3y মানে কি যাব মাইনাছ y আৰু মাইনাছ 12 প্লাছ 16 মানে কি যাব প্লাছ 4 ইকুৱেল টু 0 then minus y equal to minus 4 then y equal to equal 4 so y equal to 4 so y equal to 4 কত আছে এইটো y equal to 2 ইয়াত 2 আছে ইয়াত minus 4 ইয়াত 4 আছে তো গতিকে অপচনটো কোনটো হৈ যাব এইটো y ভ্যালুটো আমাৰ 4 ওলাইছে ন বাকি আমি নুলিয়ালেও হ'ব ঠিক আছে নেক্সট ওকে নেক্সট কোনটো দিয়া আছে এটা ৰৈখিক সমীকৰণৰ জোৰ তলৰ কোন কেটা পদ্ধতিৰে সমাধান কৰিব পাৰি ৰৈখিক সমীকৰণৰ জোৰ অপনয়নে পাৰি यस ৰৈখিক সমীকৰণৰ জোৰ অপনয়ন পদ্ধতিৰে পাৰি বৰ্গ সম্পূৰণে দি এটা ৰৈখিক সমীকৰণৰ জোৰ সমাধান কৰিব নোৱাৰে বৰ্গ সম্পূৰণ দ্বিঘাত সমীকৰণৰ হয় প্ৰতিস্থাপন यस প্ৰতিস্থাপন পাৰি মানে 1 আৰু 3 টো শুদ্ধ হয় ঠিক আছে তো কোনটো শুদ্ধ হ'ব 1 আৰু 3 তো 1 আৰু 3 অকল 1 আৰু 3 এইটো অপশন হ'ব এটো কোনটো বি হ'ব বি অকল 1 আৰু 3 অপশন কোনটো হ'ব সি 1 আৰু 3 ওকে নেক্সট 21 প্ৰদত্ত চিত্ৰত ৰেখা L1 আৰু L2 মিলি যায় যদি L1 ৰ সমীকৰণ 2x + 3y + 5 = 0 হয় তেন্তে L2 ৰ সমীকৰণ হ'ব ঠিক আছে না L2 ৰ সমীকৰণ তোমাৰ এটো কৰিব পাৰা এটো ঠিক আছে না এটো কিয় কৰিব পাৰা কাৰণ এই সমীকৰণটোৰ লগত মই দুই এটা পূৰণ কৰি দিলো 2 * x 4x + 6y + 10 বাকি আছে এটো মাইনাস হৈ গল এ সব প্লাস আছিল ইয়াত কোবাত মাইনাস আহি গল ঠিক আছে না আচ্ছা গুটেই কেটাতে আচ্ছা এটো গুটেই কেটাতে মাইনাস নাই ন ঠিক আছে না গুটেই কেটাতে মাইনাস হোৱা তেনে ভাবি লতেন যদি এটো -4x হলতেন তেতিয়া শুদ্ধ হৈ গলতেন কাৰণ মাইনাসটো মাল্টিপ্লাই কৰিছো জনিবা মই ঠিক আছে না ঠিক আছে এটো সব মিলি গল মানে ঠিক আছে না আমি এনেকে চালু হ'ব 2/4 মানে হাফ 3/6 মানে হাফ 5/10 মানে কি যাব হাফ আৰু মই কালি এটো কথা কৈছিলো কালি ভিডিও বিলাকত তোমালোকে পাইছিলা ডিপেন্ডেন্ট হৈ থাকে যে মানে পূৰণ কৰি এটো লগত বেলেগ এটা সংখ্যা পূৰণ কৰি আমি উলিয়াই লব পাৰো হৈ গল নেক্সট 22 প্ৰদত্ত চিত্ৰৰ বাবে তলৰ কোনটো শুদ্ধ যদি b² - 4ac দ্বিঘাত বহুপদ ওকে এ দ্বিঘাত বহুপদ ax² + bx + c = 0 ভেদ নিৰূপক হয় ওকে তাৰপিছত তেতিয়ালে কোনটো হ'ব বুলি কৈছে মানে কোনটো প্ৰদত্ত চিত্ৰৰ বাবে এটো এই প্ৰদত্ত চিত্ৰটোৰ বাবে দ্বিঘাত মানে এটো প্ৰদত্ত চিত্ৰটোৰ বাবে b² - 4ac কি যাব = 0 হ'ব কিয় কোৱাচোন = 0 মানে এই এটা বিন্দুত কটাকটি কৰিছে মানে কি মানে ধৰা এটো ধৰা মই যদি 0 এটো 1 ধৰিলো বা 2 ধৰিলো মানে কি হৈ গল শূন্য কেটা কি যাব 2 2 মানে বুজি পাইছ না এনেকে দুবাৰ কৰিলে b² - 4ac > 0 আৰু যদি এবাৰো নকৰিলে তেতিয়া কি হলতে <0 হল নেক্সট সদায় মনত ৰাখিবা নেক্সট দুটা ক্ৰমিক ধনাত্মক অযুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল 29 প্ৰদত্ত উক্তিটোৰ সমীকৰণ হ'ব সো দুটা ক্ৰমিক ধনাত্মক অযুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল তো ক্ৰমিক ধনাত্মক অযুগ্ম সংখ্যা ন তো চোৱা যদি তোমাক ক্ৰমিক দিছে না এটা বস্তু চাবা তোমাক যদি দুটা ক্ৰমিক সংখ্যা কৈছে ন দুটা ক্ৰমিক সংখ্যা হলে এটা যদি x হয় এটা x + 1 কিন্তু ইয়াত অকল দুটা ক্ৰমিক ধনাত্মক সংখ্যা কোন নাই কি সংখ্যা কৈছে অযুগ্ম সংখ্যা এর কারণে এটা যদি x হয় ইটো x + 2 হ'ব বা যদি যুগ্ম দিলেতেন তেতিয়া যদি এটা x হয় এটা x + 2 আৰু ইহতৰ বৰ্গৰ যোগফলটো x ৰ বৰ্গ x² x + 2 বৰ্গ কি যাব x + 2 হোল স্কয়াৰ দেখে x² + x + 2 হোল স্কয়াৰ = কি যাব 290 হল নেক্সট তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় আমাক তলৰ কোনটো দ্বিঘাত সমীকৰণ বুলি কৈছে তো দ্বিঘাত সমীকৰণ এটোটো নহয় দ্বিঘাত সমীকৰণ কিয় নহয় চোৱা ইয়াত x ৰ কিউব আহিব twice x * x² তো twice x³ হ'ব এখনতে x³ এটা ওলাবই কাৰণ a + b হোল কিউব আৰু twice x * x² মানে কি যাব twice x³ মানে x³ টো কি হৈ গল হ'বই মানে
থাকিবই মানে ঠিক আছে ইয়াত চোৱা ইয়াত x * x কি যাব x স্কয়াৰ ইয়াতো x * x কি যাব x স্কয়াৰ এই x স্কয়াৰ আৰু x স্কয়াৰটো কি যাব কাট খাব ইয়াতো x * x কি যাব x স্কয়াৰ ইয়াতো x * x x এই x স্কয়াৰ দুটা কি যাব কাট খাই যাব তো ইয়াত চোৱা x + 1 হোল স্কয়াৰ মানে x স্কয়াৰ আহিব ইয়াত এপিনাটো x স্কয়াৰ নাহে টুৱাইস x যে হ'ব এইটো তো দ্যাট মিন্স এটোৱে হৈ যাব দ্বিঘাত বহুপদ অকমান মই শর্টকে কৈ দিছো আৰু ঠিক আছে তো দ্বিঘাত সমীকৰণ x² - 4x = 0 ৰ মূল দুটা হ'ব কিহৰ দিছে x² - 4x = 0 মই যদি x কমন লও x - 4 = 0 দেন x ৰ ভ্যালুটো কি যাব 0 আৰু x ৰ ভ্যালুটো এটা কি যাব 4 0 4 অপশনটো কি হ'ল G for 4 25 এটা 26 নম্বৰ কোৱেশ্চনটো কি দিছে যদি দ্বিঘাত সমীকৰণ x² + 6x + k = 0 ৰ মূল দুটা সমান হয় ঠিক আছে যদি দ্বিঘাত সমীকৰণ x² + 6x + k = 0 ৰ মূল দুটা সমান তেন্তে k ৰ মান কিমান হ'ব সো এটা দ্বিঘাত সমীকৰণ তাৰ মূল দুটা সমান দ্যাট মিন্স b² - 4ac = কি যাব 0 এটা b জায়গাত কি আছে 6 6 ৰ স্কয়াৰ - 4 * a জায়গাত কি আছে 1 আৰু c জায়গাত কি আছে k = 0 6 স্কয়াৰ মানে 36 - 4k = 0 -4k = -36 plus 36 টিপিনে গুছি গল তো মাইনাস মাইনাস ক্যান্সেল দেন k = 36/4 4 ৰে তো কাট খাই গল কি যাব 9 ভ্যালু অফ b is what 9 তাৰ পিছত তো কি সূত্ৰত ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হ'ব তো a is not equal to 0 বলে দ্বিঘাত সমীকৰণ হ'বলে হলে a is not equal to কি হ'ব লাগিব 0 ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হ'ব কেতিয়া হ'ব a is not equal to 0 হ'ব লাগিব ঠিক আছে যদি ট্ৰায়াঙ্গল abc আৰু ট্ৰায়াঙ্গল df ত ab/df bc/fe আৰু ca/ed হয় তেন্তে কোন দুটা ইকুয়াল হ'ব চোৱা ab বাই কি হ'ব লাগিব বুলি কৈছে ab/df ওকে তো ab/d হৈ আছে নহব মানে ঠিক আছে এটোৰ পৰা এটো ab/ed হৈ আছে এটো নহব df হতে কল ন এটো ab/ef নহব আচ্ছা এটো ab/df এটো মিলি গল চোৱা তাৰ পিছত bc/f মিলিছে না yes bc/f তাৰপিছত ca/ed তো অপচন কোনটো হ'ব d তো এটা এনেকা চাই দিলে হ'ল বিৰাট ইজি হয় এবিলাক অকমান ঠিক জানি গলে ঠিক আছে নাও ওকে ইফ ওকে যদি triangle abc congruent এটো আকৌ সিমিলার ন congruent to triangle pqr then ab/pq ইয়াৰ ab okay ইয়াৰ ab/pq okay equal to bc/qr equal to ca/rp equal to কি যাব 1 কিয় 1 হয় বাসন কারণ congruent মানে কি হয় তার সাইজ ইকুয়াল হ'ব লাগিব shape ইকুয়াল হ'ব লাগিব মানে এই ট্রায়াঙ্গলটোত কি হ'ব ab এই বাহুডাল ab equal to কি হৈ যাব pq so that means ab/pq equal to কি হৈ যাব 1 ঠিক তেনেকৈ bc কাৰ লগত ইকুয়াল হয় qr ৰ লগত তো এটাকে bc/qr equal to 1 qr তে কিনে মানে কি যাব 1 হ'ব তেনেকৈ ca আৰু rp সমান হয় তো rp টো কিনে গৈছে 1 হল নেক্সট ওকে কোয়েশ্চন নাম্বার 30 পদত্ত চিত্ৰত ab প্যারালাল টু pq ac প্যারালাল টু pr তলৰ কোনটো শুদ্ধ পদত্ত চিত্ৰত ঠিক আছে না পদত্ত চিত্ৰত তুমি প্ৰথমতে কি পাবা এটো oa/ap প্ৰথমতে পাবা oa/ap কাৰণ এডাল আচ্ছা এডাল ab ডাল তাৰ লগত pq লগত প্যারালাল না oa/pq equal oa/ap equal to then ob/bq হল আকৌ ইটো যদি সোৱা তুমি ac যদি সোৱা তো কি যাব oa/ap equal to কি পাবা তুমি oc/ কি যাব cr এটো oa/2ap না তো ob/bq oc/cr ob/bq oc/cr ob/bq ob/bq আৰু oc/ কি যাব cr তো অপচন এটো বি শুদ্ধ আচ্ছা 31 তলৰ কোনটো এটা সদৃশ ত্ৰিভুজৰ ছত্র নহয় কোনটো সদৃশ ত্ৰিভুজৰ ছত্র নহয়
কোনটো নহয় এইটো নহয় ডাইৰেক্ট দেখিলে গম পালে বাহু কোন বাহু হয় বাহু 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 কোন হয় কোন বাহু কোন আচ্ছা আচ্ছা ঘপককে কৈ দিলো মই নাচালোৱে মানে ঠিক আছে কোন বাহু কোনটো নহয় এইটো হয় কোন হয় ঠিক আছে তো কেতিয়াবা তেনেকৈ ফটককে কৈ দিয়া হয় ন ওকে সো এনিৱে বাহু কোন বাহু হয় বাহু 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 হয় কোন বাহু কোন বুলি একো নাই কোন হয় ঠিক আছে নেক্সট 32 প্ৰদত্ত চিত্ৰত কোনটো সাদৃশ্য বিধিমতে ওকে কোনটো সাদৃশ্য হ'ব এ আহি যাব কোন ঠিক আছে না ABC ওকে মই যদি চাও ABC ওকে তাৰ পিছত আৰু এটা কি দিয়া আছে AMP গতিকে এংগুল এটোটো আছে আৰু ABC পৰা এংগল B আৰু AMP পৰা এংগুল M টো আছে মানে দুটা পালা যেতিয়া বাকিটো আৰু অটোমেটিকলি C আৰু P টো ইকুৱেল হ'ব তো কোনৰ মতে হ'ব ঠিক আছে নেক্সট 33 যদি 4 - 4 আৰু B2 এ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক 3 4 তেন্তে A মান উলিয়াবলৈ কৈছে তো এইটো মধ্যবিন্দু 3 4 টো কি কৈছে মধ্যবিন্দু ঠিক আছে গতিকে কাৰ মান উলিয়াবলৈ কৈছে A তো এইটো কত y জায়গাত আছে না তো এইটো y জায়গাত আছে তো গতিকে আমি y1 - 4 plus y2 a divided by 2 equal to এইটো y ভ্যালুটো লৈ লও ইমান বাকিখিনি কৰা কি দৰকাৰ আছে 4 তো -4 plus a equal to 4 দুগুণ কি যাব 8 then a equal to 8 -4 কি পিনে গুছি গলে +4 8 4 কি যাব 12 তো b এর ভ্যালুটো কি হল 12 হল নেক্সট 34 a20 b10 c15 বিন্দু সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি উলিয়াবলৈ কৈছে ঠিক আছে ত্ৰিভুজৰ কালি তো ত্ৰিভুজৰ কালি যেতিয়া উলিয়াবলগীয়া হ'ব তো ফৰ্মুলাটো মই লিখি লওঁ হাফ ইনটু x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 equal to কি হৈ যাব 0 now sorry equal to 0 তো আকৌ কি হৈ দিলো ঘপককে ওকে আমাক কালি উলিয়াব কৈছে না পারফেক্ট কালি আৰু ঠিক আছে এতিয়া তুমি চোৱা হাফ ওকে x1 মানে কি আছে 2 y2 কি আছে 0 minus 0 ঠিক আছে y2 to 0 আছে y2 to 0 আছে 0 minus 0 মানে কি যাব 0 এটো আলটিমেটলি 0 হৈ যাব প্লাস x2 এটো কি যাব মই 10 ধৰি দিলো 10 into এটা তুমি চাবা 10 into y3 কি আছে 0 minus 0 তো 0 হ'ব প্লাস x3 কিমান আছে 15 আচ্ছা তো y1 মানে কি 0 y2 মানে কি 0 সবটা 0 0 0 আছিল না মই एक्चुअली তো নাচালুৱে y1 তো 0 আছে y2 তো 0 y3 তো 0 তো গুটেই কেটাতে যেটো 0 0 0 0 আছে তো এরিয়া ত্রিভুজটো ফর্মে নহব মানে এডাল কি যাব এটা লেখা হ'ব কিয় লেখা হ'ব এটা চাচোন এই গুটেই কেটা y জায়গাত কি আছে 0 0 0 y জায়গাত যদি 0 এডাল কাৰ কথা কৈছে x অক্ষৰ কথা কৈছে কেতিয়াবা এনেকে মানে কি হৈ যায় ন কেতিয়াবা লগে পটাপট আমি চাই দিয়া যায় তাৰ পিছতে আমাৰ কথাটো মনত আহেগে গৈ পেলাই মানে একদম স্পিডত কৰি আছে জানা দিলা তো এটা চাচোন y জায়গাত যেতিয়া 0 হৈ আছে y ইকুৱেল টু মানে 0 মানে কাৰ কথা বুজায় x অক্ষৰডালৰ কথা যদি গুটেই পইণ্ট এটা x অক্ষত থাকে ত্ৰিভুজটো কপা ফৰ্ম হ'ল ত্ৰিভুজ ফৰ্মে নহয় হয় ঠিক আছে 2 3 মূল বিন্দুৰ পৰা আকৌ ফোন এটা আহিছে 2 3 মূল বিন্দুৰ পৰা ওকে 2 3 বিন্দুটো মূল বিন্দুৰ পৰা কিমান দূৰত্ব মই তোমালোকক এটো কৈছিলো মূল বিন্দুৰ পৰা যদি আমাক দূৰত্ব বুলি কয় এটো তুমি কি কৰি দিবলা স্কয়াৰ কৰি দিবলা কৈছিলো ৰুটৰ ভিতৰত 2 স্কয়াৰ কিমান যাব 4 আৰু এটোৰ স্কয়াৰ কৰি দিবলা 3 স্কয়াৰ কি যাব 9 তো 4 + 9 30 তো √13 এটো হ'ল आंसर হল নেক্সট 36 কি দি থোৱা আছে ক খণ্ড খ খণ্ডৰ লগত মিলাই শুদ্ধ বিকল্পটো বাছি লবলৈ কৈছে 2 - 3 30 32 আচ্ছা 2 - 3 x2 আছে পজিটিভ y2 আছে কিহত আছে নেগেটিভ তো x পজিটিভ মানে y নেগেটিভ তো এটো চতুৰ্থ চকত থাকিব
3 minus 0 y0 মানে এটো x অক্ষৰ ওপৰত থাকিব আৰু -3 2 এটো কোনটো চুকত থাকিব দ্বিতীয় চুকত থাকিব মানে a3 হ'ব ঠিক আছে a3 আচ্ছা এটো a3 হোৱা a3 ঠিক আছে a3 হ'ব আচ্ছা b2 কি হ'ব b2 1 হ'ব a3 b1 এটো a3 b1 c2 অপচন কোনটো যাব c এতিয়া কি কৈছে x অক্ষৰ পৰা -2 -3 বিন্দুটো চোৱা x অক্ষৰ পৰা খুদিছে x অক্ষ বুলি কলে আমি কি চাম y চাম y -3 আছে মাইনাস থাকিলেও আমি কি কম 3 টোহে কম কাৰণ ডিসটেন্স কেতিয়াও নেগেটিভ হ'ব নোৱাৰে -3 টো কিন্তু আমি নকম নেক্সট 38 সমকোণী ত্ৰিভুজ ABC ত এংগল B 90 ডিগ্ৰী AB ডাল হৈ গল 15 সেমি BC 20 সেমি আৰু AC 25 সেমি তেন্তে sin A এর ভ্যালুটো খুদিছে হোয়াট ইজ দা ভ্যালু অফ sin A তো sin A যদি sin ফাংশন ইউজ কৰো ইয়াৰ কি যাব অ্যাঙ্গুলার অপোজিট টু কি যাব 20 বাই হাইপোটেনিয়াস 25 পাছেদি কইলে 4/5 তো এটো হৈ গল অপশন বি 4/5 তাৰ পিছত কি আছে ওকে sec 30 divided by cosec 60 তো sec 30 মানে হৈ যাব সো cos 30 sec 30 ক মই ওকে sec 30 মানে গল cos 30 টু কি যাব উল্টা ঠিক আছে না আৰু cos 30 টু জানিবৰ কাৰণে মই sin টু মনত পেলাই দিলে হল cos 30 মানে 60 লগত মিলিব তো √3/2 তো ইয়াত কি হৈ যাব তেতিয়ালে sec 30 মানে 2/√3 ঠিক আছে না আৰু cosec 60 টু কি হৈ যাব sin 60 এর উল্টা sin 60 মানে কি যাব 2/√3 sin 60 মানে যদি √3/2 হয় তো কি যাব 2/√3 তো গতিকে 2/√3 2/√3 ক্যান্সেল লাগি গল কি যাব 1 মানে sin और 60 ভ্যালু ন sin 60 টু √3 হয় ন √3/2 কমপ্লিমেন্টারি তো একে ভ্যালু দিয়ে না cosত তো cos 60 কি হৈ যাব 30 √3/2 এতিয়া cosৰ উল্টাটো হৈ যাব cos 30 উল্টাটো হৈ যাব sec 30 তো sec 30 মানে 2/3 আৰু cosec 30 মানে 2/3 তো 2/3 divided by 2/3 কি 1 ওকে আচ্ছা কোয়েশ্চন নম্বৰ 40 sin 30 equal to √3/2 আচ্ছা sin 30 equal যদি √3/2 sinৰ কিহৰ কাৰণে √3/2 হয় 60 আৰু cos 30 equal to কি হৈ যাব cos theta equal to half okay cos theta equal to half okay এটো 60 cos 60 ভ্যালু তো হাফ হ'ব কারণ sin 30 হাফ হয় যেটা cos 30 তো tan 30 ভ্যালু তো কি যাব √3 সরি tan থিটা ভ্যালু তো কারণ 60 আছে না তো आंसर কি যাব √3 সো থিটা তো কিমান √3/2 ঠিক আছে √3/2 থিটা তো 60 হৈ আছে ঠিক আছে তো tan 60 এখানে কি যাব থিটা জায়গা 60 ওকে নেক্সট ওকে cos 38 cos 52 minus sin 38 sin 52 equal to 0 প্ৰমাণ কৰিবলৈ শুদ্ধ পৰ্যায় ক্ৰমটো লিখি চাব লাগে শুদ্ধ পৰ্যায় ক্ৰমটো আচ্ছা cos 38 আৰু cos 52 ওকে গতিকে প্ৰথমতে তো আমি চোৱা cos 90 ৰ পৰা 52 cos 38 sin cos 38 cos 52 minus sin 38 sin 52 এটো প্ৰথমতে আমি লিখি ললো ওকে এটো cos 38 cos 52 minus sin 38 sin 52 এতিয়া cos 38 পাবৰ কাৰণে 90 ৰ পৰা 52 মাইনাস কৰি দিলে হ'ল আৰু cos 52 পাবৰ কাৰণে 90 ৰ পৰা 30 এটো এটো ইকুয়াল প্ৰথম আহিব 3 তাৰছত আহি যাব 1 ঠিক আছে না এতিয়া cos 90 minus theta মানে sin theta আৰু cos 90 minus theta মানে sin theta এতিয়া তাৰছত আহি যাব এটো আচ্ছা sin 38 sin 52 0 মানে 3 টো প্ৰথম আহিব 3 1 4 2 3x 4 তো প্ৰথমতে আহি যাব 3 3 পিছত আহিব 1 আৰু 4 2 এটো 3 1 4 2 এটো ম্যাথছ কৰি চালে হল তোমালোকে গম পাবা এটো নেক্সট
cosec theta plus cot theta into cosec theta minus cot theta কি হৈ যাব চাচোন 1 হ'ব cosec theta plus cot theta cosec theta minus cot theta হনি কি যাব cosec square theta minus cot square theta cosec square theta minus cot square theta মানে কি হৈ যায় 1 হয় ওকে 42 ওকে এটা কি দিয়া আছে the options are as follows দুইটা দাবী আৰু কাৰণ শুদ্ধ আৰু কাৰণটো দাবী শুদ্ধ ব্যাখ্যা ওকে নেক্সট দুইটা দাবী আৰু কাৰণ শুদ্ধ কিন্তু কাৰণটো দাবীৰ এটো দি থোৱা আছে ঠিক আছে 40 এটো 43 কোৱেশ্চনটো দিয়া আছে ওকে 43 কোৱেশ্চন আমি কৰো ৰৈখিক সমীকৰণ জোৰ x + y = 5 আৰু twice x - ওকে 3 অদ্বিতীয় সমাধান আছে কি অদ্বিতীয় সমাধান ইয়াত আছে 1 ইয়াত আছে 2 তো 1/2 আৰু ইয়াত আছে ওকে 1 ইয়াত আছে -3 তো ইকুৱেল নহয় তো অদ্বিতীয় সমাধান আছে ৰৈখিক সমীকৰণ জোৰ ax + by + c = 0 আৰু px + qy + r = 0 অদ্বিতীয় সমাধান থাকে যদিহে a/p is not equal to b/q হয় yes তো কাৰণটো শুদ্ধ হয় তো গতিকে আমাৰ কাৰণে অপচন কোনটো হ'ব অপচন হ'ব a হ'ব চাগে হা ইয়াত কি আছিল দুইটা দাবী আৰু কাৰণ শুদ্ধ আৰু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা হয় yes এটো অপচন a ঠিক আছে both assertion and reason শুদ্ধ হয় next okay sin theta equal to যদি cos theta হয় তেন্তে theta equal to 45 হয় কিয় নহব okay sin theta equal to cos theta okay তো sin theta divided by কি যাব cos theta equal to কি যাব 1 cos theta কিনে গৈছিল then কি যাব tan theta equal to 1 then theta equal to কি যাব 45 কারণ 1 মানে কি যাব tan 45 tan গুছি গেল theta equal to 45 কারণ কি দিছে sin square theta plus cos square theta equal to কি যাব 1 তো এটো শুদ্ধ কিন্তু রিজনটো মানে কারণটো শুদ্ধ নহয় মানে তো এটো কাৰণে অপচন কোনটো হ'ব 2 হ'ব 2 এটো দুইটা দাবী আৰু কাৰণ শুদ্ধ কিন্তু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা নহয় তো এটো কাৰণে অপচন কোনটো যাব বি টো হে হ'ব ঠিক আছে নেক্সট আৰু লাস্ট কোৱেশ্চন দুটা সমবাহু ত্ৰিভুজ সদায় সদৃশ ওকে সমবাহু ত্ৰিভুজ সদায় সদৃশ যদি এটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান আন এটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান এটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ আন এটা ত্ৰিভুজৰ অনুৰূপ তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হয় অনুৰূপ কোণবিলাক সমান হলে সমানে হয় তো ঠিকে আছে অনুৰূপ কোণবোৰ সমানে হয় কাৰণ সমদ্বিবাহু সমবাহু ত্ৰিভুজ বুলি ক'লে সবৰে কি যাব সবৰে কি হৈ যাব কোণবিলাক সমানে তো ন 60 ডিগ্ৰী 60 ডিগ্ৰী তো গতিকে এটো কাৰণটো শুদ্ধ হয় তো গতিকে অপচনটো কোনটো হৈ যাব এ হৈ যাব ঠিক আছে সো এখন পেপাৰো হৈ গল আইছত বাকি আৰু মই ভিডিঅ মাধ্যমে আকৌ কৈছো তোমালোকে যিমানখিনি পেপাৰ পাৰিলে গোটেই ডিস্ট্ৰিক্ট এখনৰ পেপাৰ মোক দিয়া শোণিতপুৰৰ কৰিবলৈ আছে বাৰু এতিয়া মানে অসমৰ যিমান কেইখন ডিস্ট্ৰিক্ট আছে ঠিক আছে বাই বাই